ছাৰক এতিয়া খবৰটো দিবলৈ বেয়াই লাগিছে। নিজৰ শালপতিৰ এই দুষ্কৰ্মৰ কথা শুনি আচৰিত হ'ব। কিয় যে এইবোৰ কৰে নহয় মানুহে। পাপ কৰি বাচি যাম বুলি ভাবিছে। এতিয়া বুজিব, লোভেই পাপ, পাপেই মৃত্যু। মই ছাৰক ফোন এটা কৰোঁ। ছাৰটো বিয়াত আছে এতিয়া। তাকেই খবৰটো শুনি বিয়া ঘৰত হুলস্থুল হৈ যাব নেকি? তথাপিও ক'বতো লাগিবই, কাৰণ অমৰ আমাৰ বাবে এজন অপৰাধী। সহানুভূতি ৰাখিলে নহ'ব। হয় ছাৰ। মই আহি আছোঁ। পুতি, পুতি, এতিয়া কি হ'ব? কি কৰিম মই? মোৰ চাকৰি সন্মান সকলো দেখোন যাব। এতিয়া আমাৰ কি হ'ব? ৰ'বাচোন, তুমি এনেকৈ হাৰি নাযাবা। ৰিপৰ্টাৰজনে তোমাক টকাৰ কাৰণে ফচাইছে বুলি কৈ দিম। কি কৈছা তুমি? মোৰ বিৰুদ্ধে প্ৰমাণ আছে, CCTV ফুটেজ আছে। মিছা মাতি আৰু লাভ নাই। তুমি অকণমান ধৈৰ্য ধৰাচোন, কিবা এটাতো কৰিবই লাগিব। ভাল লয়াৰ এজন বিচাৰিব লাগিব। তোমালোকৰ ঘৰৰ মানুহে এইবোৰ শুনিলেই বৰ দুখ পাব। চে, আজিৰ দিনটোতহে এইবোৰ হ'ব পালেনে? বিয়াও গ'ল, গাড়ীও গ'ল, সকলো গ'ল। পুতি, তুমি যোৱা নহ'লে বিয়ালৈ। তুমি বলিয়া হৈছা নেকি? তাত গৈ মই কি ক'ম? গমটো পাবই সকলোৱে। হে ভগৱান, ক'ত লুকাম এতিয়া? কি যে নহয় আৰু আমাৰ লগত। ভাবিছিলো লুকাই লুকাই তোমালোক সকলোকে এবাৰ চাই মই ইয়াৰ পৰা গুচি যাম। সেইকাৰণে কাম কৰা তিৰোতাৰ বেশত আহিছিলো। পৰি, তই নিজৰ ঘৰখনত নিজৰ মানুহৰ মাজত লুকাই চুৰকৈ কিয় আহিব লাগে? কিয় তই এনেকুৱা কৰিছ? কিহৰ বাবে আমাক তই তোৰ পৰা আঁতৰ কৰি ৰাখিব বিচাৰিছ? হা? কিহৰ বাবে অ মা? তই গুচি যোৱাত আমি কিমান কষ্ট পাইছো, তই নুবুজ? বুজো দেউতা, মই সকলো বুজো। মই যে তোমালোকক বহুত কষ্ট দিছো, মই এয়াও জানো। তই যদি এইখিনি কথা জানই, ইমান দিনে আঁতৰি কিয় আছিলি? আৰু তই অহাৰ পিছত আমাৰ পৰা নিজকে লুকাই ৰাখিবলৈ কিয় চেষ্টা কৰিছিলি? পৰি, সেই প্ৰশ্নৰ উত্তৰ মোকো লাগে। তোমাৰ বাবে এওঁলোকেই নহয়, ময়ো প্ৰতিদিনে অপেক্ষা কৰি আছো। তুমি ঘূৰি আহিবা বুলি মনত মই বিশ্বাস ৰাখিছিলো। মই জানিছিলো তুমি পৰিয়ালৰ পৰা আঁতৰত থাকি শান্তিত থাকিব নোৱাৰিবা। ঠিকেই কৈছে। মই আপোন মানুহবোৰৰ পৰা দূৰত থাকি বহুত কষ্ট পাইছো। পলাই গৈ বিভিন্ন ধৰণৰ মানুহ লগ পালো, কিন্তু নিজৰ ঘৰৰ মানুহৰ সমান যে কোনো নহয়, সেয়া মই ভালকৈ উপলব্ধি কৰিছো।
যাৰ কাৰণেই মই ঘূৰি আহিছোঁ। আহিয়ে ডাইৰেক্ট ঘৰলৈ আহিবলৈ সাহস হোৱা নাছিলে, নিজেই কৰা ভুলৰ কাৰণে। কিন্তু মই দূৰৰ পৰাই সকলোকে চাই আছিলোঁ। কিন্তু যিদিনা মই আপোনাক সুৰভিৰ লগত বজাৰত দেখিছিলোঁ, তেতিয়া মই বুজিলোঁ মোৰ অহাত দেৰি হৈ গ'ল। আপোনাৰ জীৱনত মোৰ ঠাইত সুৰভিয়ে প্ৰভাৱ। সেইবোৰ ভাবিয়ে আকৌ নিজকে দূৰত ৰাখিলোঁ। কি কিন্তু সোণৰ ছোৱালী হোৱা বুলি গম পাই আৰু ভাইটিৰ বিয়াৰ কথা জানি মই দুৰ্বল হৈ গলো। এবাৰ ঘৰলৈ আহিবলৈ মন গ'ল। সেইকাৰণে মই এনেকৈ আহিলো। তই নিজকে ইমান কষ্ট দিয়াৰ প্ৰয়োজন নাই নহয়। আমি তোক কিমান ভাল পাওঁ সেইটো প্ৰমাণ দিব লাগিব নেকি? আৰু তই কলৈকো যাব নোৱাৰ, আমাৰ লগতে থাকিবি। তই যোৱাৰ কথা আৰু নাভাবিবি অ' মাজনী। মই যোৱাই ভাল হ'ব দেউতা, কাৰণ মই থাকিলে ত্ৰিদীপৰো সমস্যা হ'ব। পৰি প্লিজ তেনেকুৱা কথা নকবা। বিশ্বাস কৰা, মই এতিয়াও তোমাক আগৰ দৰে বিচাৰো। সেইটো সঁচা যে পৰিস্থিতিৰ বাবেই হওক অথবা মা দেউতাৰ মনৰ শান্তিৰ কথা ভাবিয়ে হওক, মই সুৰভিক বিয়া কৰাবলৈ মান্তি হৈছিলো। কিন্তু মই তোমাৰ স্থান সুৰভিক কেতিয়াও দিয়া নাই। আৰু নিদিও। এই কথা সুৰভিও জানে। গতিকে তুমি মোৰ পৰা আঁতৰি যোৱাৰ কথা নাভাবিবা। এতিয়াও সকলো আগৰ নিচিনা হৈ যাব। তই নাযাবি আৰু কলৈকো। তোৰ দেউতাৰ আছে নহয়, ভয় কিয় কৰিছ? নকৰো দিয়া ভয় দেউতা। মই আৰু ক'তো নাযাওঁ। মই তোমাক কথা দিছো। মই তোমালোকৰ মাজতে থাকিম দেউতা।
তোমালোকৰ পৰি তোমালোকৰ পৰা আঁতৰত থাকিব নোৱাৰে। কেতিয়াও নোৱাৰে, কেতিয়াও নোৱাৰে। আপুনি মোক পাৰিলে ক্ষমা কৰি দিব। মই আপোনাৰ মৰম নুবুজি বহুত কষ্ট দিছোঁ আপোনাক। চৰি। চৰি। পৰি প্লিজ। কি পৰি আহিছে? অঁ, পৰিয়ে কাম কৰা তিৰোতাৰ বেগত ৰাতিপুৱাৰ পৰাই বোলে ইয়াত আছে। মই চিনি নাপাই চোৰ বুলি খেদিবলৈ যাওঁতেহে গম পালো। অঁ, চোৰ নহয়, সেইজনী পৰিহে। অসম্ভৱ। পৰি কেনেকৈ আহিব পাৰে? আহিব পাৰে নহয়, অলৰেডি আহিলে। তোমাৰ যদি মোৰ কথা বিশ্বাস হোৱা নাই, তুমি নিজে গৈ চাই আহাগে। ত্ৰিদীপো আছে তাত। ত্ৰিদীপে পৰিক লগ পাইছে। অঁ, ত্ৰিদীপে পৰিক ধৰা পেলালে। তেওঁ মাস্ক খুলিবলৈ গালি দিওঁতেহে পৰি ধৰা পৰিল। এতিয়া সোণ খুৰা সকলোৱে পৰিৰ লগত কথা পাতি আছে। তাই যাব বিচাৰিছে, কিন্তু মই জানো তাইক ত্ৰিদীপ আৰু ঘৰৰ মানুহে কেতিয়াও যাব নিদিয়ে। সুৰভি, মোৰ এতিয়া তোমাৰ বাবেহে চিন্তা লাগিছে। মোৰ বাবে চিন্তা হৈছে? কিয়? নহয় মানে ত্ৰিদীপে পৰি ঘূৰি আহিছে যেতিয়া, তোমাকনো আৰু ক'ত বিয়া পাতিব? কাৰণ ত্ৰিদীপে পৰিক দেখি বহুত ভাল পাইছে। মই তেওঁৰ চকুত পৰিলৈ আগৰ দৰেই মৰম দেখিছো। ভালেই হৈছে। মোৰ ভাল লাগিছে পৰি অহা শুনি। মই বেয়া পোৱা নাই। কি পৰি আহিছে? ক'ত? হয়, মেনকা মাহীয়ে ক'লে পৰি হেনো ভিতৰত আছে। হে ভগৱান, কি শুনিছো এয়া? অঁ খুৰী, মই সঁচাকেই কৈছো, আপোনাৰ মৰমৰ বোৱাৰী আহিছে। যাওক, ভিতৰতে আছে, লগ পাব। যাম যাম, মোৰ ল'ৰাৰ জীৱনলৈ সুখ উভতি আহিছে। পৰি